সদাশয় প্ৰিয় বন্ধুসকল, আজি মই নাৰী মহিলাসকলৰ সম্পৰ্কত কিছু ভিডিঅ' মাধ্যমে আপোনালোকৰ মাজলৈ দিবৰ বাবে আগবাঢ়িছোঁ। ইয়াত কিমান দূৰ আপোনালোকৰ সফল হ'ব মই নাজানো, কিন্তু মই বিভিন্ন পুথিসমূহ অধ্যয়ন কৰি চাইছোঁ। সেইমতে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকে জানে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কাহিনী। তেওঁ এজন বিদগ্ধ দাৰ্শনিক, শিক্ষাবিদ, সমাজকৰ্মী আৰু ৰাজনৈতিক নেতা আছিল। তেখেতৰ কিছুমান বাক্যই সঁচাকৈ বহুত ভাল লগা। এনেকুৱা ধৰণৰ জীৱন কাহিনী সকলোৱে পঢ়িব লাগে। অকলে এইটোৱে নহয়, প্ৰায় আমি এনেধৰণৰ যদি আমি মহৎ লোকসকলৰ কাহিনীসমূহ পঢ়োঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ লাঘৱ হ'ব। আজিৰ সমাজত নাৰীক বিভিন্ন ধৰণে জ্বালা যন্ত্ৰণা আৰু কঠোৰ শাস্তি আৰু হেয় জ্ঞান কৰি আহিছে। সেই সম্পৰ্কত প্ৰকৃততে আমাৰ হাজবেণ্ডসকলে দায়ী বুলি ভাবোঁ। গতিকে বহু লোকেই মাতৃসকলৰ ওপৰত হেয় জ্ঞান কৰে। গতিকে আমি ফেচবুক, বিভিন্ন মিডিয়াৰ যোগেদিও পোৱা যায় তেওঁলোকক অসৎ ব্যৱহাৰ কৰা আৰু তেওঁলোকৰ প্ৰতি হেয় জ্ঞান কৰা। যদি আমাৰ অসমীয়া জাতিৰ কলংক বুলিব পাৰি। যি কি নহওক, শ্ৰদ্ধাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যিসকল বাণী, এই বাণীসমূহ আপোনালোকক মই দিয়াৰ চেষ্টা কৰিছোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল মাতৃসকলৰ ওপৰত অগাধ শ্ৰদ্ধা আৰু সহানুভূতিশীল। তেওঁ কোনোপধ্যেই মাতৃসকলক হেয় জ্ঞান কৰাৰ পক্ষপাতী নাছিল। গতিকে আদিম কালৰ পৰাই মহাভাৰত, ৰামায়ণ আদি কৰি বিভিন্ন পুৰাণৰ মহিলাসকলৰ ওপৰত প্ৰাধান্য দিয়া আমি দেখিবলৈ পোৱা যায়। আমি সেই সম্পৰ্কত সকলোৱে সজাগতা হ'ব লাগে। নাৰীক সন্মান দিয়া আমাৰ অতি কৰ্তব্য। একোটা নাৰী আমাৰ সমাজৰ আহিলাস্বৰূপ। তেওঁলোকৰ দ্বাৰাই আমাৰ সন্তানসকলৰ উদ্গতি সাধন হয়। তেওঁলোকৰ প্ৰচেষ্টাতেই সমাজখনি আজি আগুৱাই যাবলৈ পাৰিছে বুলি ভাবোঁ। সেই ক্ষেত্ৰত এটা কথাই সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বাক্য মনলৈ আহে। তেখেতে কৈছিল, ইংৰাজীত এষাৰ কথা আছে, গিভ আছ গুড ওমেন, উই উইল হেভ এ civilization, and give us good mother, we will have
নেশ্যন দ্য ক্ৰিয়েটিভ লাইফ। এইষাৰ কথা আপোনালোকে নিশ্চয় বুজিছে। আমাক এনেকুৱা এজন বা এনেকুৱা মাতৃক দিয়া যে তেওঁলোকৰ দ্বাৰা আমি সমাজ গঢ়িম, এনেকুৱা এজন মাক দিয়া আমি দেশ গঢ়িম বুলি কোৱাৰ কথা আপোনালোকে গম পাইছে। গতিকে মই বেছি কথা নকওঁ, তেখেতৰ ইংৰাজীত দিয়া বাক্য কেইষাৰি মই পঢ়ি দিম। গতিকে আপোনালোকে যদি ভাল পায় গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। তেখেতে কৈছে, when the sky is overcast with clouds and a part of future lies through a thick forest, and when we are utterly alone through a thick in darkness without a single ray of light, when all around are difficult, we place ourselves in the hand of a loving woman, religion and society. আকাশ যেতিয়া ঘূৰ মেঘাচ্ছন্ন হৈ আমাৰ ভৱিষ্যতৰ পথ যেতিয়া গভীৰ অৰণ্যৰ মাজেদি নিৰ্ণিত হয় আৰু যেতিয়া আমি এচেৰেঙা পোহৰ নোহোৱাকৈ অন্ধকাৰত অকলশৰীয়া হৈ পৰোঁ, তেতিয়া চৌদিশে বিপদে আগুৰি ধৰে। তেতিয়া আমি শৰণাপন্ন হওঁ এগৰাকী দৰদী নাৰীৰ ওচৰত। এনেধৰণৰ বাক্যসমূহ যদি প্ৰতিজন ব্যক্তিয়ে অনুধাৱন কৰে, তেতিয়াহ'লে নিশ্চয় আমি মাতৃসকলক সেৱা জ্ঞান কৰাৰ পৰা সকলোৱে বঞ্চিত হ'ব। আমাক লাগে এখন সুস্থ সমাজ। আমি সাধাৰণ যৌতুকৰ কাৰণেও বিভিন্ন ধৰণৰ হাৰাশাস্তি মহিলাসকলক দিয়া হয়। একমাত্ৰ মই ভাবোঁ তেওঁলোকৰ লগত মিলা প্ৰীতি, প্ৰেম, আশ্বাস আৰু সহানুভূতি যদি জগাই তোলোঁ, নিশ্চয় আমি আমাৰ সমাজখনি গঢ়িবৰ কাৰণে আগবঢ়াত সহায় কৰিব। আমি সকলোৱেই আগবাঢ়ো আহক, ইয়াৰ কামনা কৰিলোঁ। যদি ভিডিঅ'টি ভাল লাগে নিশ্চয় আপোনালোকৰ দৃষ্টিত এই ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।